নমস্কাৰ সৰ্বদসকল ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সদৌ অসম NPS কৰ্মচাৰী সংস্থাই আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে যিটো খবৰ ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন হয় সৰ্বদসকল বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আমি সদৌ অসম NPS কৰ্মচাৰী সংস্থাৰ আজিৰ সেই বৃহৎ মন্তব্যকেইটা শুনি লওঁ তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। অসমৰ কৰ্মচাৰী সমাজে, শিক্ষক সমাজে, শ্ৰমিক সমাজে ধুবুৰীৰ পৰা শদিয়ালৈ গণ আলোড়ন কাৰ্যসূচী আৰম্ভ কৰিছে। উদ্দেশ্য এটাই, সেইটো হৈছে পুৰণা পেঞ্চন ব্যৱস্থা ৰাজ্যত বলবৎ কৰিব লাগে। ইতিমধ্যে আপোনালোকে দেখিছে যে দেশৰ বিভিন্ন ৰাজ্যই নতুন NPS বাতিল কৰি পুৰণা ব্যৱস্থা পুনৰ গ্ৰহণ কৰিছে, কাৰণ এই কাৰণে তেওঁলোকে বিশ্বাস কৰিছে, সকলোৱে প্ৰমাণিত হৈছে যে NPS ব্যৱস্থাটো ঘোৰতৰ বেয়া বস্তু, কৰ্মচাৰীসকলৰ বাবে, সমাজ ব্যৱস্থাৰ বাবে, দেশৰ বাবে, ৰাজ্যৰ বাবে কোনো কালে ভাল নহয়। আৰু এই ব্যৱস্থাটো বন্ধ কৰি UPS প্ৰৱৰ্তনৰ যোগেদি কৰ্মচাৰী সমাজ, ৰাজ্য, দেশ সকলোকে যাতে ৰক্ষা কৰে এই ব্যৱস্থাৰ কাৰণে আমি পণ লৈছোঁ। আৰু এই অহা 31 জানুৱাৰীলৈকে এই কাৰ্যসূচী চলিব। এই কাৰ্যসূচীৰ যোগেদি আমি অসমৰ জনগণৰ ওচৰলৈকে আমি এই বিষয়বস্তুটো লৈ গৈছোঁ। ইতিমধ্যে আমাৰ কৰ্মচাৰীসকল যিটো আছে প্ৰত্যেকজনে এই মুহূৰ্তত সক্ৰিয়, তাক কোনো আমি নাই, কিন্তু তথাপি আমাৰ এই বিষয়বস্তু যিহেতু সামাজিক এটা স্খলন হৈ আছে NPS, গতিকে এই সামাজিক স্খলনৰ যিটো বাৰ্নিং কুৱেশ্যন, জ্বলন্ত সমস্যা সমাধানৰ কাৰণে আমি ৰাজ্যলৈকে লৈ যাব বিচাৰিছোঁ। অহা 2024 পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ আগতে যাতে প্ৰশাসন ব্যৱস্থা, ৰাজনৈতিক মহল, চৰকাৰে আচল প্ৰকৃততে তেওঁলোকে উপলব্ধি কৰে সমস্যাটো আৰু তেওঁলোকে নিবাৰণৰ কাৰণে যাতে ব্যৱস্থা গ্ৰহণ কৰে, এইটোৰ কাৰণে আমি জোৰ এক আন্দোলন গ্ৰহণ কৰিছোঁ। আজি আমি প্ৰত্যেক জিলা সদৰত আমি ধৰ্ণা কাৰ্যসূচীৰ লগতে প্ৰত্যেকটো কাৰ্যালয়তে কৰ্মচাৰী শিক্ষকসকলে কাৰ্যৰ পৰা বিৰত থাকিব, কৰ্মবিৰতি কৰিব। লগতে আমি জিলা উপায়ুক্তসমূহৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰীক আমি স্মাৰকপত্ৰ প্ৰদান কৰিম। অহা কাইলৈৰ পৰা ৰাজ্যৰ প্ৰতিজন জনপ্ৰতিনিধি, বিধায়ক আৰু সাংসদ তেওঁলোকক আমি দাবী পত্ৰ প্ৰেৰণ কৰিম, যিহেতু ইমান ডাঙৰ সমস্যা এটাৰ ক্ষেত্ৰত এতিয়াও বিধায়কসকল আৰু সাংসদসকলৰ অধিকাংশই নিমাত হৈ আছে। তেওঁলোকক আমি সকীয়াই দিব খুজিছোঁ যে অনাগত ইলেকশ্যনৰ সময়ত ৰাজনৈতিক ক্ষেত্ৰত আমাৰ এই 40 লাখ 45 লাখ ভোটক আপোনালোকে গুৰুত্ব দিয়া উচিত, অন্যথা আমি UPSৰ পক্ষতে ভোট দিম। আৰু যদিহে ইয়াৰ পিছতো কোনো ব্যক্তিয়ে NPSৰ হৈ ওকালতি কৰিব আহে নহয়, তেওঁলোকক সামাজিকভাৱে বৰ্জনৰ দৰে আমি সিদ্ধান্ত গ্ৰহণ কৰিম। অহা 31 তাৰিখৰ ভিতৰত আমি আশা কৰিছোঁ অসম চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। যদিহে নকৰে, আগন্তুক সময়ত আমি নিৰ্বাচন বৰ্জন পৰ্যন্ত আমি কাৰ্যসূচী হয়তো গ্ৰহণ কৰিম। কাৰণ এই কাৰণে যে অৱসৰী জীৱনৰ সুৰক্ষাৰ কাৰণে গণতান্ত্ৰিকভাৱে কৰিব পৰা সকলো ব্যৱস্থা আমি কৰিম, সকলো প্ৰতিবাদৰ ধাৰা আমি অক্ষুণ্ণ ৰাখিম। আমি এটাই নাচুৰবান্দা যে আমাক UPS লাগিবই। গতিকে সৰ্বদসকল, এয়াই আছিল আমাৰ ৰাজ্যৰ NPS কৰ্মচাৰীসকলৰ বাবে আজিৰ বিশেষ খবৰ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে সৰ্বদসকল, আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।